Hello students, আজি আমি start কৰিম Venn diagram. Venn diagram হৈছে set theory এটা part. আমি set theory যিবিলাক এলিমেন্ট থাকে এটা সেটৰ ভিতৰত যি এলিমেন্ট থাকে হেতু আমি ডায়াগ্ৰামৰ সহায়ত শো কৰিব পাৰো. সেই ডায়াগ্ৰাম কেটাকে কোৱা হয় Venn diagram. এতিয়া চাও আহা Venn diagram কি হয় কেনেকৈ ড্ৰ কৰে start কৰিম Venn diagram. So Venn diagram কেনেকুৱা চোৱা এটা সেট এলিমেন্ট আছে 1 2 3 ইয়াক যদি মই Venn diagramত আকৌ কেনেকুৱা হ'ব এটা সার্কুল আঁকা সার্কুলৰ ভিতৰত এলিমেন্ট কেটা লিখি দিয়া সিম্পল ধৰি লোৱা বি এটা সেট ইয়াত আছে 4 5 6 এক Venn diagramৰ সহায়ত যদি আকৌ কি হ'ব এনেকুৱা এটা সার্কুল আঁকা 4 5 6 বুজি পাইছা Venn diagramৰ সহায়ত আমি ইউনিয়ন ইন্টাৰসেকশন a - b এইবিলাক আঁকিব পাৰো কেনেকৈ আঁকিব লাগে আমি চাও আহা এ এটা সেট এটো সেট এ আৰু এটা সেট বি এতিয়া ইউনিয়ন মানে কি গোটেইখিনি হয় এ ইউনিয়ন বি বুলি ক'লে কি বুজায় এ আৰু বি টকা গোটেইখিনি হয় সো এটো এ সেট এটো বি সেট সো এ ইউনিয়ন বি বুলি ক'লে আমি কি বুজিম গোটেইখিনি এটো যদি ধৰি লোৱা এ সেট এটো বি সেট সো এ ইউনিয়ন বি বুলি ক'লে এটো হৈছে এ ইউনিয়ন বি নেক্সট যদি কয় এ ইন্টারসেকশন বি আঁকিব লাগে এ ইন্টারসেকশন বি এ ইন্টারসেকশন বি মানে কি এ আৰু বিৰ কমন এটো এ এটো বি তো এ এটো বি ঠিক আছে এ আৰু বিৰ কমন কোনটো এই পাৰ্টটো কমন এনেকৈ ড্ৰ কৰিব দিয়ে সিম্পল এ ইউনিয়ন এ ইন্টারসেকশন বি ইউনিয়ন বলে গোটেইখিনি এ ইন্টারসেকশন পার্টটো হৈছে কোনটো এইখিনি নেক্সট ধৰি লোৱা এ মাইনাস বি বা এনেকৈ লিখে এটো কি সেট এ এটো সেট বি এ মাইনাস বি মানে কি এত আছে বিত নাই কোনটো পার্ট এত আছে এই পার্টটো অকল এত আছে বিট নাই বুজি পাইছা এই পার্টটো অকল এত আছে বিট নাই বুজি পাইছা নহয় এনেকৈ তোমাৰ Venn diagram আঁকিব দিয়ে একদম সিম্পল নিউমেৰিকেল কুৱেশ্যন থাকে তাৰ পৰাও আঁকিব দিয়ে হেতু মই দেখাই আছো নেক্সট ধৰি লোৱা এ কমপ্লিমেন্ট মানে কি আছিল ইউ মাইনাস এ আছিল সো এটো কেনেকৈ কৰে ইউ টো সদায় এটা ৰেক্টাংগুলাৰ কৰি দিয়ে এটো হৈছে ইউ ইউনিভাৰ্সেল সেট ইয়াৰ ভিতৰত এটো এ তে এ কমপ্লিমেন্ট মানে কি এত নাই ইউ মাইনাস এ মানে কি ইউত আছে এত নাই কোনটো পার্ট এইখিনি
তেনেকুৱা এইটো হৈছে এ কমপ্লিমেণ্ট ইউ মাইনাছ এ বুজি পাইছা গোটেইকেইটা ড্ৰয়িং শ্বৰ্টকৈ ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই এটা এটাকৈ ড্ৰয়িং কৰি বুজি লোৱা মই এটা এক্সাম্পলৰ সহায়ত বুজাই দি আছোঁ কেনেকুৱাকৈ হয় ধৰি লওঁ আমাৰ তাত ডাটা আছে ইউ এটা ইউনিভাৰ্চেল ছেট তাত কি আছে 1 2 3 4 5 6 এ এটা ছেট 1 2 আৰু 3 আৰু বিত হৈছে 3 4 5 ইয়াৰ ভেন ডায়েগ্ৰাম আঁকিব লাগে ভেন ডায়েগ্ৰামটো কেনেকুৱা হ'ব এইটো হ'ব ইউ ধৰি লোৱা এইটো এ এইটো বি এতিয়া এই পাৰ্টটো হৈছে ইণ্টাৰছেকশ্যন পাৰ্ট মানে কমন এ আৰু বিৰ কমন কি 3টো ইয়াত পাতিলা এ পাৰ্টটো এ এনেকৈ চ' এত কি আছে 2 আৰু 3টো অলৰেডি বহাইছোঁ এৰ ভিতৰত আৰু এটা এলিমেণ্ট কি হ'ব 2 এতিয়া 2টো ইয়াত আমি লিখিব নোৱাৰোঁ সেইটো ইয়াত লিখাৰ লগে লগে বিটো সোমাব কাৰণ সেইটো বিত নাই 2টো এই পাৰ্টটোত লিখিব লাগিব এৰ ভিতৰত 2 আৰু 3টো সোমাই গৈছে দেখিছা ঠিক তেনেকৈ বিট এলিমেণ্ট কি আছে 3 4 5 3টো অলৰেডি লিখিছোঁ 4 আৰু 5টো কিন্তু 8 নাই অকল বিটহে আছে এটা লিখি দিলে হ'ল 4 5 এই চাৰ্কুলটোৰ ভিতৰত লিখিলেই হ'ল ইউ এটা ইউনিভাৰ্চেল ছেট আছিল ইউনিভাৰ্চেল ছেটটোত 1 2 3 4 5 6লৈকে আছে কি বহোৱা হ'ল 2 3 4 5 চ' 1টো ক'ত ইউনিভাৰ্চেল ছেট বাহিৰত থাকিব 1 2 3 4 5 আৰু কি থাকিল 6 এনেকুৱা বস্তুটো বুজি পাইছা ক্লিয়াৰ হৈছে আইডিয়াটো প্ৰথমতে কমনটো বহালোঁ এ আৰু বিৰ কমন কি 3 এই পাৰ্টটো কমন তাৰপিছত এই বাকী থকা এলিমেণ্টটো কি হৈছে 2টো ইয়াত বহালোঁ তাৰপিছত থাকিল 4 আৰু 5 বিৰ 3 4 5 আছিল 3টো অলৰেডি বহোৱা হৈছে বাকী থাকিল 4 আৰু 5 এতিয়া ইউ এটা ইউনিভাৰ্চেল ছেট আছিল চ' ইউত থকা এলিমেণ্টকেইটা বাকী কি 1 আৰু 6 সেইটো বাহিৰত বহাই দিলেই হ'ল তেনেকুৱা বুজি পাইছা নহয় নেক্সট আমি চাওঁ আহা এনেকৈ যে লিখে ব্ৰেকেট 3টা ব্ৰেকেট আছে ধৰি লোৱা এ আৰু বি এনেকৈ লিখিছে এইটো 3টা ব্ৰেকেটৰ মিনিংটো কি হয় যদি এনেকৈ লিখোঁ এ আৰু বি ইয়াত কি বুজায় এ আৰু বিৰ মাজত থকা গোটেইকেইটা এলিমেণ্ট কিন্তু এ আৰু বিটো ইনক্লুড নহয় মানে এনেকুৱা ধৰি লোৱা এক্স এটা এলিমেণ্ট আছে এ আৰু বিৰ মাজত আছে কিন্তু এ আৰু বিটো ইনক্লুড নহয় সেইকাৰণে ইকুৱেল চিনটো নাই এইটো লিখা মানে ছেকেণ্ড ব্ৰেকেট ছেট থিয়ৰীত যে আমি এইটো লিখোঁ ছেকেণ্ড ব্ৰেকেট এ আৰু বিৰ ভিতৰত এইটো মানে অকল এ এন বি এই বস্তুটো লাগে কিছুমান ক্ষেত্ৰত লাগে আৰু নেক্সট চেপ্টাৰটোতো লাগে মই ব্ৰেকেটৰ ইউজটো সেইকাৰণে কৈ আছোঁ এতিয়া এইটো থাৰ্ড ব্ৰেকেট এইটো লিখা মানে কি এ আৰু বিৰ মাজত থকা গোটেইকেইটা এলিমেণ্ট কিন্তু এ আৰু বিটো ইনক্লুড হয় মানে ধৰি লোৱা 2 আৰু 3 লিখিছোঁ মানে অকল 2 আৰু 3টোহে ইনক্লুড ইয়াৰ বাহিৰে একো ইনক্লুড নাই এইটো মানে অকল সদায় 2 আৰু 3 যদি এনেকৈ লিখোঁ 2 আৰু 3ৰ মাজত থকা গোটেইবোৰ নাম্বাৰ মানে 2.1 2.2 2.3 গোটেইবোৰ নাম্বাৰ কিন্তু 2 আৰু 3টো ইনক্লুড নহয়
যদি এনেকৈ লিখোঁ ইউ 2 আৰু 3ৰ মাজত থকা গোটেইবোৰ নাম্বাৰেই বুজাব, কিন্তু 2 আৰু 3টো ইনক্লুড হ'ব। মই যদি নাম্বাৰ লাইনত দেখাওঁ তেতিয়াহ'লে এইটো 0 1 2 3 2 আৰু 3টোৰ কাৰণে যদি দেখাওঁ, এইটো মানে কি 2 আৰু 3টো ইনক্লুড নহয়। ইনক্লুড নোহোৱাটো কেনেকৈ কৰে, এইটো 2টো এইটো ৰাউণ্ড দি দিয়ে, এইটোতো ইনক্লুড নহয়, ইয়াৰ বাহিৰে এইখিনি ইনক্লুড। ঠিক আছে, 2 আৰু 3টো ইনক্লুড নহয়। ধৰি লোৱা এইটো, ইয়াত 2 আৰু 3টো যদি এইটোৰ আকৌ থাৰ্ড ব্ৰেকেট 2 আৰু 3টো ইনক্লুড হয়, তেতিয়া কি হ'ব, এইটো আমি ৰাউণ্ড কৰি দিওঁ, ডাৰ্ক কৰি দিওঁ। এইটো ইয়াত 2 আৰু 3টো ইনক্লুড হয়। এইকেইটা হৈছে এই ব্ৰেকেট তিনিটাৰ ব্যৱহাৰ। আৰু ছেকেণ্ড ব্ৰেকেট মানে ডাইৰেক্টলি সেই এলিমেণ্টকেইটাই, যিকেইটা এলিমেণ্ট লিখা থাকে সেই গোটেইকেইটা এলিমেণ্ট। এতিয়া 4 5 6 লিখা আছে, চ' 4 5 6 গোটেইকেইটা এলিমেণ্ট, কিন্তু এইটো ব্ৰেকেটৰ ভিতৰত সদায় দুটাহে এলিমেণ্ট থাকিব। বা এনেকুৱাও হ'ব পাৰে 2 3, মানে কি 2টো ইনক্লুড কিন্তু 3টো ইনক্লুড নহয়। 2টো ইনক্লুড কিন্তু 3টো ইনক্লুড নহয়। 2টো ইনক্লুড হ'লে এইটো ইনক্লুডটো সদায় এনেকৈ দিয়ে, এইটো ইনক্লুড নহয়, এইটো অপেন কৰি দিয়া, তেনেকুৱা। থাৰ্ড ব্ৰেকেটে সদায় ইনক্লুড হয় আৰু ফাৰ্ষ্ট ব্ৰেকেটত ইনক্লুড নুবুজায়। এইখিনি হৈছে এই ব্ৰেকেট তিনিটাৰ ইউজ। ঠিক আছে বাৰু।